মানে কি হ'ল খাৰগলি ঘৰটোলৈ সেইদিনা গৈছোঁ মোক ক'লে তহঁত দুটা জল্দি ওলা বোলে তহঁতক পিক আপ কৰিম ক'ত সুধিলে আমি সেই গুৱাহাটী ক্লাবৰ ওচৰত আছিলোঁ তহঁত দুটাক তুলি ল'ম বোলে তহঁতি যা জল্দি ওলা বুলি ক'লে ঘৰলৈ গৈছিলোঁ কিবা এটা হৈ আছিলে সেইটা দিনত আহি আমি এতিয়া ওলালোঁ আমাৰ তাক তুলি লৈ গ'ল এই এখন হোটেলৰ কিবা পাৰ্টি এটা কিবা প্ৰগ্ৰেম কিবা এটা আছিলে তালৈ গ'ল যাওঁতে কি হ'ল জুবিন গাৰ্গৰ ওচৰত চাদা খাবলৈ পইচা নাই জুবিন গাৰ্গে আমাৰ ধৰি লওক তহঁতৰ পইচা আছে কেছ পইচা এটা ওচৰত নাই মোৰ চুকত 20 টকা এটা পইচা দাদা বোলে 20 টকা এটা আছে হ'ব নাই বোলে হ'ব চাদা খাবলৈ দে বৰাক দে বোলে বৰা দে চাদা পেকেট দুটা লৈ আহিলে সেই যে উভতি আহিছিলোঁ সেই পাৰ্টিটোত সোমাই চিকমিক ষ্টুডিঅ'ত দুটা গানৰ ৰেকৰ্ডিং আছিলে এটা কবিতা আছিল আৰু এটা গান মোৰ মনত আছে ৰাতি আমি সেইদিনা হয়তো 3টা 3:30 বজাত উভতি আহি যিয়ে গুৱাহাটী মেডিকেল কলেজৰ ওচৰত আমি খাবলৈ গৈছোঁ সেই যে গৈ আছিলোঁ যাওঁতে মোক ক'লে এইটো থৈ দে বুলি কৈ মোৰ এনেকৈ হাতত দি দিলে মই বোলো কি দিলে এনেকৈ চাইছোঁ এনেকৈ ডাঙৰ পইচাৰ জাপ এটা ডাঙৰ নোৰা এটা আমি কেইটা আহিছোঁ একেলগে আহিছোঁ মোক দাদা বোলো এইটো পইচা কেলে বোলে তই থৈ দে বোলে দৰকাৰ হ'ব বোলে কাইলৈ দৰকাৰ হ'ব বোলে সদ্যহতে থৈ দে এনেকৈ ক'লে দাদা বোলে একো নহয় বোলে এইটো বোলে ইমান পইচা মই নাৰাখোঁ আপুনি থওক তই তইও মোক পইচা দিছিলি নেক্সট কথাটো সেইটো বোলো দাদা 20 টকাহে দিছিলোঁ তাকো চাদা কিনিবলৈহে এইটো বোলো কিমান টকা একো নাই তহঁতক চিনি পাওঁ যা পকেটত ভৰাই থ কাইলৈ কথা পাতিম তাৰ পিছদিনা আমি যেতিয়া গৈছোঁ তাত এজনী ছোৱালীয়ে কান্দি আছে ছোৱালীজনী খুব ডাঙৰ কিবা খুব কান্দি আছে দিব লাগে জুবিন গাৰ্গৰ মেনেজাৰ নাই হাতত কেছ পইচা নাই কেছ পইচা নাই কাৰণে তেওঁ তোক সহায় কৰি মোক কৈ আছে মোৰ তেওঁ মানে সেই আগদিনা ৰাতি যে আহিছিলে তেওঁ পাহৰিলে মানে সেইটো পইচা হয়তো চাগে কিমান মানুহক তেনেকৈ থবলৈ পইচা দিলে পাহৰিলে পিছদিনা বোলো দাদা বোলো পইচা বোলে ক'ৰ পইচা উল্টা সুধিছেহে মই তেওঁক ক'ব লগা হৈছে যোৱা ৰাতি আপুনি মোক ইমান পইচা দিছিলে হয় বুলি কয় তেতিয়া পইচা দিলে পইচাখিনিৰ পৰা টকা 1500 2000 মান থৈ দিছিলে গোটেইটো মই মানে কি হ'ল ৰাতি মই আহি ৰাতিপুৱা কিমান পইচা দিয়ে বুলি হিচাপ কৰিছিলোঁ 72,000 টকা আছিলে 1500 2000 মান টকা এটা পকেটত থ'লে বাকী পইচাটো গোটেইটো দি দিলে মানে ছোৱালীজনী এই মই আমাৰ মুখৰ আগত আধা ঘণ্টা আগৰ পৰা ছোৱালীজনী কান্দি আছিলে দিলে হিচাপ কৰা নাই তাৰপৰা সেইটো কিবা এটা থৈ দিয়ে বুলি কৈ পকেটত ভৰালে বাকী পইচাটো গোটেই দিলে সেইজন জুবিন গাৰ্গ আছিলে জুবিন গাৰ্গৰ সাধাৰণ কথাৰে ইমান টুলুঙা কথাৰে মানে উপলুঙা হৈ কোনোবাই কোৱাৰ যোগ্য বুলি মই নাভাবোঁ